আসলে এই মুহূৰ্তত আমি তেওঁলোকৰ কথা পাতি ব্যস্ত হোৱাতকৈ বিজেপিয়ে যি অভূতপূৰ্ব কাম কৰিছে আমি তাক লৈহে ব্যস্ত। আমি আচলতে এনেকৈ আপোনালোকৰ প্ৰশ্ন উত্তৰ দি অৱধাৰিতভাৱে আপুনি সোধাৰ অধিকাৰ আছে বা সুধিবই, আমি তেওঁলোকক বেছি প্ৰাসংগিক কৰি তোলোঁ। তাৰ বিপৰীতে আচলতে এই প্ৰশ্নত উত্তৰ দিলে মই ক'ম যে অৰুণোদয় 1500 টকালৈ বৃদ্ধি পাইছে। বিগত সময়ছোৱাত কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ 1.5 লাখ চাকৰি সম্পূৰ্ণ খবৰ হৈছে। মানুহে কাজিৰঙাৰ গড়কেইটা সুৰক্ষিত। ইয়াৰ পৰা কেই কিলোমিটাৰ দূৰত আমাৰ চাউফা স্বৰ্গদেউ বা দা ডাঙৰীয়া দামসকলৰ মৈদাম চৰাইদেউ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে। আচলতে আৰু ইফালে যদি সেইফালে চাওঁ, আমাৰ ধুধৰ আলিটো যি গৌৰৱ গগৈ বা আমাৰ দেৱব্ৰত শইকীয়া আজিলৈকে শিল এচপৰ ইফাল সিফাল কৰিব নোৱাৰিলে, আজি সম্পূৰ্ণ হ'বগৈ নিৰ্দিষ্ট সময়ত। ওচৰতে থকা আমাৰ ৰংঘৰটো এটা 100 কোটি টকা প্ৰকল্প হৈছে। গতিকে তিনি গগৈ কাক কি ক'ত কৰিছে সেইবিলাক ব্যস্ত থকাতকৈ এই ইতিবাচক কথা পতাৰ সময়। আৰু এটা কথা ঠিক, তেওঁলোকে কি কৰে আমাৰ, কাৰণ তেওঁলোকে এইটো নতুন কথা নহয় নে। বিগত 2-3টা ইলেকশ্যন এই গোটেই কেইজন আপুনি যাৰ কথা কৈছে, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, আজমল, অজিত ভূঞা সকলো মিলি প্ৰত্যেকটো নিৰ্বাচনত হৈছে। গতিকে নতুন হ'লে বেলেগ কথা, বোলে এইবাৰ প্ৰথমবাৰ কাৰণে আমুক লগ হৈছে। তেওঁলোকেতো একত্ৰিতভাৱে নিৰ্বাচন খালি প্ৰত্যেকটোতে মুখ ঠেকেচা খাইছে। এতিয়া আমি চাম, আপুনি আকৌ মোক সুধিব, মই যিটো আহি থাকোঁ গড়গাঁৱলৈ, আমি চাম এতিয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ বড়োলেণ্ডত গৌৰৱ গগৈ কি কৰিব পাৰে আমি চাম নহয়। নিৰ্দিষ্ট কেইটামান মিয়া অধ্যুষিত এলেকাৰ কেইটামান অঞ্চল বাদ দি তাততো ভূমিপুত্ৰটো বিসৰ্জন দিলে গৌৰৱ গগৈ। আপোনালোকে সুধিব অখিল গগৈ, লুৰিণ গগৈ, যে BTADত আপোনালোকে কেইখন আসন দিছে? আপোনালোকে মই সুধিছোঁ যে মই গৌৰৱ গগৈ, অখিল গগৈক সুধিছোঁ, আপোনালোকে BTADত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ য'ত বড়োসকলৰ পৰা ৰাজবংশী লোক সকলো থাকে, বড়োলেণ্ডৰ যে নিৰ্বাচন হ'ব এইকেইদিনতে, অখিল গগৈ আৰু লুৰিণ গগৈ কেইখন আসন দিছে? তেওঁলোকে দিছে নাই মই নাজানো। যদি দিয়া নাই, তেওঁলোকৰ জাতীয়তাবাদৰ যিটো চিন্তা তেওঁলোকে শ্লোগান দিয়ে, সেই জাতীয়তাবাদত আমাৰ ভূমিপুত্ৰ বড়োসকল নাই নেকি? পূৰ্বতে তেওঁলোকে কিন্তু ডিমা হাছাওৰ পৰা কাৰ্বি ভূমিলৈকে, সোণাল কছাৰী, ঠেঙাল কছাৰীৰ পৰা আমাৰ ৰাভা হাছঙলৈকে, মিচিং সাহিত্য সাহিত্য পৰিষদৰ পৰা তেওঁলোকে ক'তো তেওঁলোকৰ দৰবদিলেও দেখা পোৱা নাযায়। এই যে আপুনি যাৰ নাম কৈছে লুৰিণ গগৈ, অখিল গগৈ, অৰ্থাৎ যি লুৰিণজ্যোতি গগৈ, অখিল গগৈৰ জাতীয়তাবাদত ভূমিপুত্ৰ বড়োসকলেই নাই, সেই জাতীয়তাবাদ নহয়, তেওঁলোক হ'ল কংগ্ৰেছৰ দাস্যবাদ। অৰ্থাৎ কংগ্ৰেছৰ ওচৰত নতজানু হৈ তেওঁলোকে কেনেবাকৈ নিজৰ এখন আসন সংৰক্ষিত সুৰক্ষিত কৰিব পাৰে নেকি, তাৰ তেওঁলোকে কুচকাৱাজ কৰিছে। আজি 855 জন শ্বহীদক গুলিয়াই হত্যা কৰা কংগ্ৰেছৰ ওচৰত যে আঁঠু লৈছে লুৰিণ গগৈ বা লওঁ হৈ আছে অখিল গগৈ, কাৰণটো কি? কোনো এইবিলাক কথা নাই। এইটোতো অদ্ভুত কথা। আছু বা গণসংগ্ৰাম পৰিষদৰ 855 জন লোককতো কংগ্ৰেছে গুলিয়াইছিল। সেই সময়ত আমি কিন্তু জাতীয়তাবাদৰ লগত তেতিয়াও আছিলোঁ, আমি এতিয়াও আছোঁ। বিজেপি কিন্তু তেতিয়াও 83 আন্দোলনৰ 83 যেতিয়া অবৈধ নিৰ্বাচনত অংশগ্ৰহণ নকৰা একমাত্ৰ ৰাজনৈতিক দল। 79 বা 80 সেই আন্দোলনৰ সময়ছোৱাত অটল বিহাৰী বাজপেয়ীৰ পৰা আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল সদৌ অসম ছাত্ৰ সন্থা বা অসম গণসংগ্ৰাম পৰিষদৰ লগত আছিল। কংগ্ৰেছৰ তেতিয়াও বিৰুদ্ধাচৰণ কৰিছোঁ, এতিয়াও বিৰুদ্ধাচৰণ কৰোঁ তেওঁলোকৰ এই হত্যাকাৰী মনোভাৱৰ বাবে। তাৰ বিপৰীতে যি কংগ্ৰেছে 800 জন লোকক গুলিয়াই মাৰিছিল, সেই কংগ্ৰেছৰ ওচৰত আঁঠু লৈছিল লুৰিণ গগৈ। তাতকৈ লজ্জাজনক কথা আছে? তেওঁলোকে আচলতে জাতীয়তাবাদ বা জয় অসম কোৱাৰ তেওঁলোকৰ নৈতিক অধিকাৰ নাই সেইটো ক্ষেত্ৰত। আৰু তেওঁলোক গৈছে আঁঠু লোৱাৰ আত্মসমৰ্পণৰ এটাই কাৰণ, কেনেবাকৈ লুৰিণজ্যোতি গগৈ যদি আসনখন কেনেবাকৈ কংগ্ৰেছৰ নেগুৰত ধৰি ক'ৰবাত পাব পাৰে, সেইটো আশাত তেওঁ বন্দী হৈ গৈছে। আজি অখিল গগৈয়ে মুখপাত বুলি কিয় গুৰুত্ব পাবৰ বাবে চেষ্টা কৰিছে? জানো যাতে তেওঁ কংগ্ৰেছৰ যি নিৰ্দিষ্ট ভোট বেংক আছে তাৰ যাতে কিছু খাবলৈ পায়। গতিকে এইবিলাকলৈ ব্যস্ত হোৱাতকৈ আমি পাতিব লাগিব এতিয়া কিদৰে বিজেপিৰ দিনত দুখন ঐতিহাসিক শান্তি চুক্তি আৰু প্ৰগতিৰ চুক্তিৰ বাবে আজি বড়োলেণ্ডত আজি শান্তি আৰু প্ৰগতিৰ আজি তাত আহিছে, জোৱাৰ আহিছে। আমি পাতিব লাগিব আজি কিদৰে সমগ্ৰ অসমৰ যুৱ সমাজ আজি প্ৰগতিৰ দিশে শান্তি সমৃদ্ধিৰ এই বাটেৰে আগুৱাই গৈছে। আমি সেইবিলাক পাতিব লাগিব। এতিয়া কোনে গৈ কাৰ ড্ৰয়িং ৰুমত আঁঠু লৈছে, কোনে গান্ধী ৰবাৰ্ট বাদ্ৰা পৰিয়ালৰ ওচৰত একেবাৰে লেউ হৈ দিছে, ইয়াত আহি আকৌ জয় অসম বুলি শ্লোগান দি মানুহক আভুৱা মাৰিবলৈ গৈছে, এইবিলাক কথা পাতিবলৈ এতিয়া সময় নাই। এতিয়া সময় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ হাত শক্তিশালী কৰা, মোদীদেৱৰ হাত শক্তিশালী কৰা আৰু জনগোষ্ঠীয় চিন্তা চেতনাৰে দেশ মাতৃ আই ভাৰতী বা আই অসমীৰ সেৱাত উৎসৰ্গিত বিজেপিৰ দৰ্শনৰ কথা পতাৰ সময়। এতিয়া আৰু কোনে কাক ক'ৰ মিয়াৰ ওচৰত আঁঠু লৈছে, ৰবাৰ্ট বাদ্ৰা পৰিয়ালৰ ওচৰত আঁঠু লৈছে বা কি কয় ৰাহুল গান্ধীৰ ওচৰলৈ গৈ বা নতজানু হৈছে, এইবিলাক কথা পাতি সময় নষ্ট কৰাৰ সময় আমাৰ নাই।